একচুৱেলি এই সংবাদমেলখন আজি গুৱাহাটীত হ'ব লাগে আমাৰ, কিন্তু মই যেহেতু আগতে মোৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী আজি তেজপুৰ জিলাত থকাৰ কাৰণে মই এই সংবাদমেলখন তেজপুৰতেই কৰিবলৈ ঠিক কৰিলোঁ। আশা কৰিছোঁ আপোনালোকৰ যোগেদি এই গোটেই কথাখিনি অসমৰ ৰাইজৰ দৃষ্টিগোচৰ হয়। মূল বিষয়টো হৈছে যদিও দুটা বিষয়, এটা আমাৰ AICCৰ গতানুগতিক প্ৰগ্ৰেম চলি আছে ডিষ্ট্ৰিক্ট লেভেলত মিড দ্য প্ৰেছ, সেইটো ইয়াৰ পিছত হৰ্ষদজী আছে তেখেতে সেইটো এড্ৰেছ কৰিব। মই মেইনলি যোৱাকালি ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে 2026-2027 যি বিত্তীয় বাজেট দাখিল কৰিলে, এই বাজেটৰ ওপৰত আমাৰ দলীয় প্ৰতিক্ৰিয়াটো আজি আপোনালোকৰ আগত দাঙি ধৰিব খুজিছোঁ। যে প্ৰথম কথাটো হৈছে, যদিও বাজেটখন বহুত সাংঘাতিক, গোটেইবিলাক কথা আমি ক'ব খোজা নাই, মাত্ৰ মেইন কেইটামানে। যদি গোটেই বাজেটখনৰ ওপৰত প্ৰতিক্ৰিয়া দিবলৈ হয়, ইমানখিনি নিগেটিভ বস্তু আছে বা ইমানবিলাক জনবিৰোধী কথা বাজেটখনত আছে, এইবিলাক ক'বলৈ বহুত সময় লাগিব। আমি তাৰ পৰা মাত্ৰ মেইন কেইটামান আমি আপোনালোকৰ আগত দাঙি ধৰিব খুজিছোঁ। নাম্বাৰ 1 কথাটো হৈছে যে এখন কল্যাণকামী ৰাষ্ট্ৰৰ বাজেটখনৰ মূল লক্ষ্য হৈছে যে কেনেকৈ আমি জনসাধাৰণৰ কল্যাণ সাধন কৰিব পাৰোঁ আৰু কেনেকৈ দেশখনৰ অলৰাউণ্ড ডেভেলপমেণ্ট কৰিব পাৰোঁ, তাৰেই ছবিখন বছৰটোৰ কাৰণে বাজেটখনত প্ৰতিফলিত হয়। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে বিজেপি চৰকাৰ অহাৰে পৰা, যিহেতু বিজেপি চৰকাৰ দৰিদ্ৰৰ চৰকাৰ নহয়, এওঁলোক হৈছে পুঁজিপতিৰ চৰকাৰ, কৰ্পোৰেটৰ চৰকাৰ, কৰ্পোৰেটৰ বন্ধু। গতিকে বিজেপিৰ সকলোবিলাক কথা কাম কাজ তেওঁলোকে কেনেকৈ কৰ্পোৰেট গোষ্ঠীক তেওঁলোকে কেনেকৈ সহায় কৰিব পাৰে, কেৱল সেইটো 1 পইণ্ট এজেণ্ডা হৈছে বিজেপি। আৰু সেইকাৰণে এইবাৰৰ বাজেটখনত, ইয়াৰ আগৰবিলাক বাজেটো হতাশজনক বাজেট আছিলে। 2014 চনৰ পৰা যিমান কেন্দ্ৰীয় বাজেট দিছে, প্ৰত্যেকখনেই অসমবাসী বা ভাৰতবাসীৰ কাৰণে এবাৰ হতাশজনক বাজেট আছিলে, আৰু এইবাৰৰ বাজেটখনো তাৰ ব্যতিক্ৰম নহ'ল। এইবাৰৰ বাজেটখনো হৈছে এখন হতাশজনক বাজেটত কোনো উল্লেখনীয় দৰিদ্ৰ ৰাইজৰ, ভাৰতবৰ্ষৰ দৰিদ্ৰতা দূৰীকৰণৰ কাৰণে, ভাৰতবৰ্ষৰ মানুহৰ পাৰ কেপিটা ইনকাম বঢ়াবৰ কাৰণে, ভাৰতবৰ্ষৰ মানুহৰ ক্ৰয় ক্ষমতা বঢ়াবৰ কাৰণে, ভাৰতবৰ্ষৰ লাখ নিবনুৱা যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ কাৰণে, যদিও তেওঁলোকে বছৰেকত 2 কোটি চাকৰি দিম বুলি কৈছিলে, এইবিলাকতো ইয়াৰ কোনো এটা কথা বাজেটখনত নাই। কেৱল কেনেকৈ কৰ্পোৰেট গোষ্ঠীক ইটোৰ পিছত সিটো আমি সহায় কৰিব পাৰোঁ, সেইবিলাক কথাহে বাজেটখনত আছে। এইখিনি হৈছে প্ৰিলিমিনেৰী কথা। এতিয়া তাৰপিছত আৰু আহিব ক'ৰ পৰা? আমাৰ পৰা টেক্স ল'ব, ইনকাম টেক্স। আজিকালি বাই এণ্ড লাৰ্জ আমি চব মানুহে ইনকাম টেক্স দিব লাগে, চবেই অলপমান মাত্ৰ ৰিলাক্স। গতিকে ইনকাম টেক্স আমাৰ ওপৰত আৰু জাপি দিলে কি, লোনটোতো ল'লোঁ, লোন আমি পৰিশোধ কৰিব লাগিব, তাৰ কাৰণে কৰ কাটল আমি দিব লাগিব। এগেইন ইনকাম টেক্স আমাৰ ওপৰত 21% টকা ইনকাম টেক্সৰ পৰা আহিব, আমাৰ ওপৰত টেক্স জাপি দি পেলাই আহিব। মই বাকীকেইটা ইমান ইম্পৰ্টেণ্ট নহয় কাৰণে মই ক'ব খোজা নাই। এতিয়া ইম্পৰ্টেণ্ট পইণ্টটো কি আপোনালোকে চাব, এই চৰকাৰখনে ইচ্ছা কৰা হ'লে কিন্তু আৰু কাৰ পৰা লৈছে? কৰ্পোৰেট গোষ্ঠীৰ পৰা। সিহঁতৰ পৰা কিন্তু কমকৈ ল'লে, 18% ল'লে। আমাৰ পৰা 21% ল'লে। আমি খাটি খোৱা মানুহ, আমি দুখীয়া মানুহ, আমি কৃষক মানুহ, কৰ্মচাৰী মানুহ, আমি ইনকাম টেক্স আমাৰ পৰা কিন্তু 21% ল'লে। আমি জনতাই দিব লাগিব, কিন্তু কৰ্পোৰেট গোষ্ঠীৰ পৰা মাত্ৰ 18% চৰকাৰে ল'বলৈ ঠিক কৰিছে। বিগ বিজনেছমেন কৰ্পোৰেট গোষ্ঠী। তাৰ মানে কি? এই বাজেটখনে কৰ্পোৰেট গোষ্ঠীক সহায় কৰিছে। ইচ্ছা কৰা হ'লে তেওঁলোকে বাজেটখনৰ লোনত যেনেকৈ 24% লৈছে, তাতকৈও বেছি টেক্স তেওঁলোকে আৰোপ কৰিব পাৰিলেহেঁতেন। 30%, 25% টেক্স যদি কৰ্পোৰেটৰ ওপৰত আৰোপ কৰিলেহেঁতেন,
তেতিয়া সাধাৰণ ৰাইজৰ ওপৰত একো বুজা নপৰে ONGCয়ে টেক্স বেছিকৈ দিলে আমাৰ কোনো আহে যায় নাই অইল ইণ্ডিয়াই টেক্স বেছিকৈ দিলে আমাৰ কোনো আহে যায় নাই ষ্টিল অথৰিটি অফ ইণ্ডিয়াই টেক্স বেছিকৈ দিলে আমাৰ কোনো আহে যায় নাই এইবিলাক কৰ্পোৰেট গোষ্ঠী আমাৰ ওপৰত তাৰ প্ৰেছাৰটো নপৰে কিন্তু তেওঁলোকক ৰিমিশ্যন দিছে তেওঁলোকক কমাই লৈছে তেওঁলোকৰ পৰা আৰু লৈ চৰকাৰে এই বাজেটখন কৰিছে গতিকে এই কাৰণে এই বাজেটখন হৈছে দৰিদ্ৰ বিৰোধী বাজেট নাম্বাৰ 1 নাম্বাৰ 2 জনবিৰোধী বাজেট আৰু নাম্বাৰ 3 হৈছে এই বাজেটখনে কেৱল ধনিক গোষ্ঠীক বণিক গোষ্ঠীক কৰ্পোৰেট গোষ্ঠীক সকাহ দিছে তাৰ বাহিৰে একো নহয় এইটো হৈছে এটা খনৰ এটা সাইড যদি চাও যে ৰূপী কামছ এণ্ড ৰূপী গোজ অৰ্থাৎ এইবাৰ বাজেটখনৰ মূল নিৰ্ধাৰিত টকা হৈছে 53,47,315 কোটি ইমান লাখ কোটি টকা বাজেট চাইজ অৰ্থাৎ বছৰটোত ইমানখিনি টকা নিৰ্ধাৰণ কৰা হৈছে বাজেট এতিয়া এই টকা ক'ৰ পৰা আহিব আৰু খৰচ কেনেকৈ হ'ব এই দুটা দিক যদি চাই তাতেই গোটেই চৰকাৰখনৰ ফুপুলা স্বৰূপটো তাতেই ওলাই আছে নাম্বাৰ 1 যে এই বৃহৎ পৰিমাণৰ যেটো 53,47,315 crores এই বছৰটোত বাবে বাজেটত যেটো ধাৰ্য কৰিছে এই টকা ক'ৰ পৰা আহিব নাম্বাৰ 1 আহিব 24% ঋণৰ পৰা আহিব লোন ল'ব চৰকাৰে 24% ইয়াৰ 20 আপোনালোকে হিচাপ কৰকচোন যে মেজৰ শ্বেয়াৰটো 24% মেজৰ শ্বেয়াৰটো অকল লোন লৈ পেলা এই টকা আহৰণ কৰিব দ্যাট ইজ নাম্বাৰ 1 আয়কৰৰ পৰা ইনকাম টেক্স আমি দিওঁ ইনকাম টেক্স আমি জনতাই দিওঁ আমাৰ পৰা ল'ব আমাৰ পৰা ইনকাম টেক্স ল'ব 21% ইনকাম টেক্সৰ পৰা আহিব 21% আৰু কৰ্পোৰেট গোষ্ঠীৰ পৰা আহিব মাত্ৰ 18% GST আৰু অন্যান্য শিতানৰ পৰা আহিব 15% নন টেক্সৰ পৰা আহিব 10% আবকাৰী শুল্কৰ পৰা এক্সাইজ ডিউটিৰ পৰা আহিব 6% কাস্টম টেক্সৰ পৰা আহিব 4% আৰু নন ডেট কেপিটেলৰ পৰা আহিব 2% এইখিনি হৈছে বাজেট অহাৰ ৰাস্তা টকা আখিনি অহাৰ ৰাস্তা এতিয়া ইয়াত আপোনালোকে চাওক এই চৰকাৰখনৰ কাণ্ডটো চাওক তেওঁলোকে যেনেকৈ আমাৰ অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঋণৰ উপৰি ঋণ লওঁতে চৰকাৰে নিজাকে ৰাজহ উৎপাদন কৰিব নোৱাৰে চৰকাৰে নিজৰ বিত্তীয় মেনেজমেণ্ট সিস্টেম এফিচিয়েণ্ট নোহোৱাৰ কাৰণে টকা আহৰণ কৰিব নোৱাৰে ৰাজহ আহৰণ কৰিব নোৱাৰে গতিকে সহজ পন্থা কি লৈছে লোন হিমন্ত বিশ্বই আমাৰ মুখ্যমন্ত্ৰীয়ে যেনেকৈ 2 লাখ কোটি টকা এতিয়া তেওঁ লোন যাৰ ফলত আমি প্ৰত্যেকজন মানুহে 50,000 টকাকে ঋণৰ বুজা আমাৰ ওপৰত আছে ঠিক একেদৰে এই ভাৰত চৰকাৰেও কেন্দ্ৰীয় চৰকাৰেও যোৱাকালি যিখন বাজেট দাখিল কৰিছে এই বাজেটত যিমান টকা তাৰে 24% টকা কেৱল লোনৰ পৰা আহিব ওয়ার্ল্ড ব্যাংক বা পাব্লিক বন্ড বিভিন্ন লোনৰ পৰা আহিব আৰু সেই লোনৰ বুজা আমি বহন কৰিব লাগিব আমি আমাৰ পৰা কৰ কাটলত সেই টকা উঠাই লৈ যাব সেই কাৰণে এই বাজেটখন হৈছে এখন এন্টি পিপল বাজেট জনবিৰোধী বাজেট এখন প্ৰ পিপল বাজেট নহয় জনবিৰোধী বাজেট এইখন দুখীয়াৰ মূৰত জনতাৰ মূৰত মাধমাৰ মাৰি চৰকাৰে পইচাটো আহৰণ কৰিব This is one of the significant point এই বাজেটখনৰ সেকেন্ড বাজেটখনক আপোনালোকে চাও যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221